এটি গুৰুত্বপূৰ্ণ খবৰ, এটি বিগ ব্ৰেকিং নিউজ। ধিংবাখী ৰাইজৰ কাৰণে ৰয়েল বেংগল টাইগাৰ ফাইনেলি আহি পালেহি ধিং বজাৰ, ধিং কলেজ। হয় বন্ধুসকল, আজি 15-20 দিন ধৰি তিনিটা অঞ্চল জুৰি পুঠিমাৰী, জেঙনি, জাৰামাৰী এইকেইটা দুমদুমীয়া চাইডে গোটেই অঞ্চল জুৰি ৰাইজক আতংকিত কৰি ৰাখিছিলে আৰু বহুতো মানুহক আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰিছে, গৰু ছাগলী খাইছে আৰু ইয়াৰ ফলত বহুতো ক্ষতি সাধন হৈছে সেইফালৰ লোকৰ। ইয়াৰ পাছতো এতিয়ালৈকে আজি 15-20 দিন ধৰি দুখ লগা খবৰ এইটোৱে যে বন বিভাগে এতিয়ালৈকে বাঘটো ধৰিবলৈ সক্ষম হ'ব পৰা নাই। তো ভাবোঁ যে এইটো এটা অৱহেলিত প্ৰচেষ্টা আৰু ইয়াতকৈ উন্নত প্ৰচেষ্টা চলাই ধৰিব লাগে। আৰু ফাইনেলি ধিং বজাৰ আহি পালে। এতিয়া ধিংবাখী ৰাইজৰ কাৰণে আৰু আতংকিত খবৰ। গতিকে ধিংবাখী ৰাইজ যাতে সাৱধানে থাকে, কাৰণ ৰাতিপুৱা বৰষুণৰ পিছত 4টা বজাৰ পিছতহে এই ফুটপ্ৰিণ্টকেইটা দেখা পোৱা গৈছে। গতিকে এইকেইটা নতুন হয় ফুটপ্ৰিণ্টকেইটা। বাঘ ইয়াত আশে পাশে আছে। হয়তো এই ৱালটো যদি পাৰ হৈছে তেতিয়াহ'লে কলেজ কেম্পাছৰ ভিতৰতে বাঘটো এতিয়ালৈকে সোমাই আছে। যদি সোমোৱা নাই তেতিয়াহ'লে আশে পাশে ক'ৰবাত লুকাই বহি আছে। গতিকে ধিংবাখী ৰাইজ আপোনালোক সাৱধানে থাকক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোকে যাতে সাৱধানে থাকে।